নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ তো আজি মই আপোনালোকৰ কাৰণে জেনেৰেল নলেজৰ 9 নম্বৰ খণ্ডটো লৈ আহিছোঁ য'ত কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন এক্সামত আহিছে এছএছসি ৰেলৱে এছাম পুলিচ আৰু অন্য বিভিন্ন এক্সাম আৰু এই প্ৰশ্নবোৰ আমাৰ আগন্তুক যিমানবোৰ এক্সাম আহি আছে সকলোবোৰৰ কাৰণে প্ৰয়োজনীয় হ'ব এছএছসি এছাম পুলিচ এপিডিচিএল সকলো এক্সামৰ কাৰণে তো আহক আমি সেশনটো আৰম্ভ কৰোঁ এক নম্বৰ প্ৰশ্নটো হৈছে ওয়াইন প্ৰডাকশন ইজ মেইনলি কেৰিড আউট ইন which natural region কোনটো প্ৰকৃতিগত ৰিজিয়নত ওয়াইন প্ৰডাকশনটো আটাইতকৈ বেছি পৰিমাণে হয় তো এইটো হৈছে মেডিটেৰেনিয়ান ৰিজিয়ন ভূমধ্য অঞ্চলত এই প্ৰডাকশনটো আটাইতকৈ বেছি হয় দুই নম্বৰটো হৈছে দ্য নেশ্যনেল হাউচিং বেংক was set up in India as a wholly owned subsidiary of which bank নেশ্যনেল হাউচিং বেংকছ অৰ্থাৎ NHB এই বেংকটো আমাৰ ভাৰতবৰ্ষৰ এটা wholly owned subsidiary অৰ্থাৎ কোনটো বেংকৰ এটা অংশ হয় সম্পূৰ্ণৰূপে সেই বেংকটোৰ এটা অংশ কোনটো বেংকৰ তো সেই বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা সাবসিডিয়াৰি হয় এই নেশ্যনেল হাউচিং বেংক তিনি নম্বৰটো হৈছে from where can a member of parliament claim immunity অৰ্থাৎ পাৰ্লিয়ামেন্টৰ কোনো মেম্বাৰে ইমিউনিটি বিচাৰিব পাৰে অৰ্থাৎ ৰেহাই বিচাৰিব পাৰে কেনেকুৱা ক্ষেত্ৰত সিভিল কেজেছ অনলি সিভিল কেছৰ ক্ষেত্ৰত ৰেহাই বিচাৰিব পাৰে 4 নম্বৰটো হৈছে which animal resembles most to human beings in terms of physical and mental capabilities তো মানুহৰ লগত একে নিচিনা কোনোবা এটা জন্তু আছে যেটো ফিজিক্যাল হওক মেন্টাল ক্যাপাবিলিটিৰ ক্ষেত্ৰত হওক দুয়ো ক্ষেত্ৰতে যথেষ্টখিনি মিল আছে তো এইটো হৈছে চিম্পাঞ্জি বান্দৰ বুলি ডাইৰেক্টলি ক'ব নোৱাৰো আমি চিম্পাঞ্জি মানুহৰ লগত যথেষ্ট মিল আছে বিশেষকৈ মেন্টাল ক্যাপাবিলিটিৰ ক্ষেত্ৰত মানসিক যেটো কাৰ্যদক্ষতা এইটোৰ ক্ষেত্ৰতো যথেষ্ট মিল আছে which was the Sola king who conquered the northern part of Sri Lanka and made it a province of his empire কোন গৰাকী সোলা বংশৰ ৰজাই শ্ৰীলংকাৰ উত্তৰ অংশ জয় কৰিছিল আৰু তেওঁৰ যেটো প্ৰভিন্স আছিল তেওঁৰ নিজৰ শাসনৰ এলেকা তাৰে অংশভূত কৰি লৈছিল তো সেই গৰাকী হৈছে ৰাজা নামৰ সোলা ৰজা গৰাকীয়ে শ্ৰীলংকা জয় কৰিছিল 6 নম্বৰটো হৈছে where are the postas temperate grassland postas temperate grassland এই খাহৰ ভূমিবোৰ ক'ত আছে তো এইয়া আছে হাংগেৰী নামৰ দেশখনত এই postas temperate grassland আছে 7 নম্বৰটো হৈছে to suspect HIV AIDS in a young individual which symptom is mostly associated with এগৰাকী young individualৰ ক্ষেত্ৰত এগৰাকী মানুহৰ ক্ষেত্ৰত HIV তথা AIDS-ৰ লক্ষণ বা সিম্পটম যেটো কোৱা হৈছে HIV যে তেওঁৰ আছে তেনেকুৱা ক্ষেত্ৰত কি দৰে আমি কম পাও কোনটো আটাইতকৈ বেছি পৰিমাণে সিম্পটম হিচাপে দেখা দিয়ে তো হেতু হৈছে ক্ৰনিক ডায়েৰিয়া যদি হগনে হয় বা বেছিকৈ হয় তেনেহলে আমি কম পাম যে HIV AIDS তেওঁৰ হৈছে বা তেওঁৰ আছে শৰীৰত 8 নম্বৰটো হৈছে ORT oral rehydration therapy is associated with the treatment of which disease ORT এই যেটো ট্ৰিটমেন্ট এটো কোনটো বেমাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কোনটো বেমাৰৰ ট্ৰিটমেন্ট হিচাপে ORT থেৰাপিটো ব্যৱহাৰ কৰা হয় তো এইটো হৈছে ডায়েৰিয়াৰ ক্ষেত্ৰত oral rehydration therapy ব্যৱহাৰ কৰা হয় 9 নম্বৰটো হৈছে where is the largest automobile manufacturing center in the world located পৃথিৱীৰ আটাইতকৈ ডাঙৰ অটোমোবাইল ম্যানুফ্যাকচাৰিং অটোমোবাইলৰ বনোৱা কাৰখানা বা চেণ্টাৰ পৃথিৱীৰ কোনটো ঠাইত আছে ডেট্ৰয়টত আটাইতকৈ ডাঙৰ অটোমোবাইল ম্যানুফ্যাকচাৰিং কোম্পানী আছে with which the executive power relating to concurrent subjects remained যিবিলাক সমৱৰ্তী বিষয় আছে তো সেই বিষয়বিলাকত এক্সিকিউটিভ পাৱাৰ কাৰ লগত জড়িত হৈ আছে কাৰ এক্সিকিউটিভ পাৱাৰ আছে বা এনেকুৱা ধৰণৰ পাৱাৰ খুটুব পাৰে সেই ভাগটোৱে তো হেতু যে চেন্ট্ৰেল গভৰ্ণমেণ্টে এই যিবোৰ কনকাৰেন্ট সাবজেক্ট আছে সেইবোৰত পাৱাৰ খুটুব পাৰে বা ডিসিশন ল'ব পাৰে বুলি ক'ব পাৰো আমি why did Muhammad bin Tughlaq transfer his capital from Delhi to Daulatabad Muhammad bin Tughlaq এৰ কথা নিশ্চয় জানে জ্ঞানী মূৰ্খ ৰজা বুলি যিগৰাকীক আমি জানো তেওঁ কিয় দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানীখন স্থানান্তৰিত কৰিব বিচাৰিছিল to control South India better দক্ষিণ ভাৰত ভালদৰে কন্ট্ৰোল কৰিবলৈ
আগতকৈ ভালদৰে কণ্ট্ৰোল কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ দৌলতাবাদলৈ ৰাজধানীখন স্থানান্তৰিত কৰিব বিচাৰিছিলে Which is the chief industry of Afghanistan? আফগানিস্তানৰ প্ৰধান ইণ্ডাষ্ট্ৰি কি প্ৰধান উদ্যোগ কি তাতে প্ৰধান উদ্যোগ হৈছে কাৰ্পেট মেকিং নিশ্চয় জানে কাৰ্পেট মেকিং আফগানিস্তানৰ প্ৰধান উদ্যোগ We cannot see during a fog why তো এইটো যথেষ্ট সহজ প্ৰশ্ন আমি যেতিয়া কুঁৱলী পৰি থাকে ফগ থাকে অৰ্থাৎ স্মক নহয় একচুয়ালি ফগ কুঁৱলী পৰি থাকিলে আমি দেখা নাপাওঁ কাৰণ স্কেটাৰিং অফ লাইট কাৰণ কি তাতে পোহৰবিলাক বিচ্ছুৰিত হৈ যায় তো সেই কাৰণে আমি এই কোনো ধৰণৰ কুঁৱলী পৰি থাকিলে হিপাৰে দেখা নাপাওঁ 14 নম্বৰটো হৈছে সিল্ক টেক্সটাইলছ আৰ মেইনলি প্ৰডিউসড ইন হুইচ কাউন্ট্ৰি সিল্ক টেক্সটাইল তো এই সিল্কৰ যেটো বয়ন শিল্প এইটো প্ৰধানকৈ কোন দুখন দেশত বা কোন দেশত উৎপাদন হয় প্ৰডিউস কৰা হয় আমাৰ ভাৰতবৰ্ষ আৰু চাইনা এই দুইখন দেশত প্ৰধানকৈ সিল্কৰ টেক্সটাইলটো উৎপন্ন হয় 15 নম্বৰটো হৈছে দ্য পৰ্তুগীজ ট্ৰেভেলাৰ নিউনিছ ভিজিটেড বিজয়নগৰ ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ তো যিগৰাকী পৰ্তুগীজ ট্ৰেভেলাৰ তেওঁৰ নাম হৈছে নুনিছ এইগৰাকী ট্ৰেভেলাৰে পৰ্যটকে বিজয়নগৰ ৰাজ্যখন ভিজিট কৰিছিলে বা পৰ্যবেক্ষণ কৰিছিলে কাৰ শাসনকাল চোৱাত আচ্যুতা ৰায় এওঁৰ শাসনকালত এওঁ বিজয়নগৰ পৰিভ্ৰমণ কৰিছিলে ইন হুইচ ইয়াৰ ডিড ইউনাইটেড নেশ্যন এষ্টাব্লিছ দ্য UN কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট ইউনাইটেড নেশ্যনে UN কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট কোন চনত স্থাপন কৰিছিলে 1964 চনত স্থাপন কৰিছিলে 17 নম্বৰটো হৈছে হুইচ ক্ৰপ উড বি প্ৰিফাৰ্ড ফৰ শোয়িং ইন অৰ্ডাৰ টু এনৰিচ দ্য সইল উইথ নাইট্ৰজেন খেতিৰ মাটি আমি যদি এনেকৈ কওঁ খেতিৰ মাটি বেছি পৰিমাণে নাইট্ৰজেনেৰে ফিল হ'বলৈ নাইট্ৰজেন যেহেতু খেতিৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় যথেষ্ট গুৰুত্বপূৰ্ণ তো সেই কাৰণে আমি আমাৰ খেতিৰ মাটিত প্ৰথমতে এবিধ শস্য ৰোপণ কৰা উচিত বা সিঁচৰি দিয়া উচিত তো সেই শস্যবিধ কি তো এইটো হৈছে গ্ৰাম যদি আমি সিঁচৰি দিওঁ তেনেহলে আমাৰ খেতিৰ মাটিখিনি নাইট্ৰজেনেৰে পূৰ্ণ হৈ পৰিব 18 নম্বৰটো হৈছে হুইচ ইণ্ডিয়ান ৰিভলিউচনাৰী হেল্পড সুভাষ চন্দ্ৰ বোস ইন ৰেজিং ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰাত বা উঠি অহাত কোনে সুভাষ চন্দ্ৰ বোসক সহায় কৰিছিলে তেওঁ হৈছে ৰাজবিহাৰী বোস 19 নম্বৰটো হৈছে দ্য কাৰাকোৰাম হাইৱে কানেক্টছ হুইচ পেয়াৰ্ছ অফ কাউন্ট্ৰিজ কাৰাকোৰাম যেটো হাইৱে আছে তো এই পথটোৱে কোন দুখন দেশক সংযোগ কৰিছে চাইনা আৰু পাকিস্তানক সংযোগ কৰা ই এটা হাইৱে বা পথ আজিৰ লাষ্ট প্ৰশ্নটো হৈছে হুইচ লেটিটিউড passes through ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰে কোনটো লেটিটিউড পাছ হৈ গৈছে বা আমাৰ ভাৰতবৰ্ষৰ মাজেৰে গৈছে লেটিটিউডৰ কথা মই কৈছোৱে আপোনালোকক অক্ষাংশৰ কথা কোৱা হৈছে ট্ৰপিক অফ কেন্সাৰ এই অক্ষাংশডাল আমাৰ ভাৰতবৰ্ষৰে পাৰ হৈ গৈছে তো বন্ধু-বান্ধৱীসকল আজি এই 20টা প্ৰশ্নৰ উত্তৰ মই আপোনালোকক আগবঢ়ালো ইয়াৰ আগতে 8টা সেশন ইতিমধ্যে আগবঢ়াইছো আপোনালোকে যদি চোৱা নাই প্লেলিষ্টলে গৈ চাব পাৰে ডেসক্ৰিপচনত ইয়াৰ প্লেলিষ্টখন দিয়া আছে প্ৰথমতে আৰু ইয়াৰে PDF ফাইলটো মই ডেসক্ৰিপচনতে সংলগ্ন কৰি দিছো আপোনালোকে সেইটো ডাউনলোড কৰি ল'ব আপোনালোকে নিজে ষ্টাডি কৰিব পাৰিব আৰু পাৰিলে ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি কিবা ভুলকুটি দৃষ্টিগোচৰ হৈছে সেইটো কমেন্ট কৰি জনাব আৰু ভিডিওটো নিশ্চয় লাইক কৰিব আজিলৈ ইমানখিনি ধন্যবাদ